নমস্কাৰ মৰমৰ ছাত্ৰসকল, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাক লৈ বহুতেই দাবী কৰি আছে যে ৰুটিন প্ৰকাশ পাইছে। হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ যিখিনি তোমালোকৰ পৰীক্ষা কেঞ্চেল হৈছে তাৰ ওপৰত ৰুটিন প্ৰকাশ পাইছে আৰু অলৰেডি বহুতকেইটাই চেনেলত দাবী দেখাই আছে যে ৰুটিন প্ৰকাশ পোৱা বুলি। আৰু তোমালোকে বিমলত পৰি আছে যে সঁচাকৈ ৰুটিনখিনি প্ৰকাশ পাইছে নেকি। চ' তোমালোকক কৈ দিওঁ, তোমালোকে কনফিউজন নহবা। এইখিনি তোমালোকৰ এটা স্কেম চলি আছে আচলতে ইউটিউবত, যে এই ৰুটিনকেইটা প্ৰকাশ পাইছে, এইটো ৰুটিন প্ৰকাশ পাইছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ওপৰত। বহুতকেইটা চেনেলত বহুতেই আমাক পঠাই দিছে, আমি চাইছোঁ, কিন্তু এইটো তোমালোকৰ অফিচিয়েল তোমালোকৰ ৰুটিন নহয়। আচলতে তোমালোকৰ আজি যিখিনি বৈঠক হৈছিল এছ.এছ.ই.বিৰ যিটো অফিচত তোমালোকৰ বৈঠক হৈছিল, বৈঠকত তোমালোকৰ সিদ্ধান্ত লোৱা হৈছে যে তোমালোকৰ পৰীক্ষাটো বিহুৰ পিছত অনুষ্ঠিত হ'ব। যিখিনি তোমালোকৰ কেঞ্চেল হ'ল পৰীক্ষা, অফিচিয়েল নোটিছৰ জৰিয়তে যিখিনি তোমালোকৰ কেঞ্চেল হৈছিল, সেই পৰীক্ষাকেইটা তোমালোকৰ বিহুৰ পিছত অনুষ্ঠিত হ'ব। আৰু কেতিয়া হ'ব? তোমালোকৰ বিহুৰ পিছত হ'ব। আৰু বহুতে কৈ আছিল 1 এপ্ৰিলত হ'ব নেকি। আচলতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ অফিচিয়েল নোটিছ দিয়া নাই, কিন্তু তোমালোকৰ পৰীক্ষাটো হ'ব। আৰু পৰীক্ষা হ'বলৈ বহুতখিনি কৰিব লাগিব, কাৰণ এইখিনি কুৱেশ্যন পেপাৰ নহ'ব, যিহেতু এইবিলাক কুৱেশ্যন অলৰেডি ভাইৰেল হৈ পৰিছে। চ' তাৰ কাৰণে ডিষ্ট্ৰিক্টবিলাকত কুৱেশ্যনসমূহ দিব লাগিব, নতুন কৰি কুৱেশ্যন কাটিব লাগিব, সময় লাগিব বহুত। সেইকাৰণে তোমালোকৰ বিহুৰ পিছত হ'ব। আৰু পঞ্চায়ত নিৰ্বাচন ডেট যেতিয়া ঘোষণা হ'ব, তাৰপিছতে তোমালোকৰ পৰীক্ষাৰ ডেটটো ঘোষণা কৰি দিব। চ' তোমালোকে কেয়াৰফুল থাকা, তোমালোকে ইমান আৰু ষ্ট্ৰেছ নল'বা। আৰু ইহঁতেও কিছুমান ইউটিউবাৰে দেখি আছোঁ যে ইহঁতেও এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰসমূহ ৰুটিন প্ৰকাশ কৰি আছে। চ' এইবিলাক ফ্ৰাউড হয়, এটা স্কেম হয়। এইবিলাকৰ পৰা তোমালোকে সতৰ্ক থাকা। চ' আজিৰ কাৰণে ইমানে আছিল। ধন্যবাদ।